সেনাপতি কুমাৰ ভোকত মোৰ দেহা অৱশ হৈ পৰিছে সিমান পৰেও মন্ত্ৰীদেৱ নাহিল কিয় কুমাৰ মন্ত্ৰীদেৱ আহিছে মন্ত্ৰীদেৱ আহাৰ ক'ত মন্ত্ৰীদেৱ মই আগতেই কৈছিলো যজ্ঞৰ নৈবেদ্য দেৱতাৰহে প্ৰাপ্য সেই অগস্ত্যে মোক আহাৰ নকৰিলে প্ৰদান বেশ কথা মই এই মুহূৰ্ততে কৈ এই মুনিৰ যজ্ঞৰ নৈবেদ্য কাঢ়ি আনি তাৰ দৰ্প শূন্য কৰিম তুমি এনে সিদ্ধান্ত নলবা অন্যথা তুমি বিপদত পৰিবা কুমাৰ মন্ত্ৰীদেৱে উচিত কথা কি কৈছে হয়তো তুমি শান্ত হোৱা সেনাপতি শান্ত হওক মন্ত্ৰীবৰে বাৰে বাৰে বিপদৰ দোহাই দি মোক বাধা নিদিব মই তোমালোকৰ দৰে কাপুৰুষ নহয় চাও বাৰু কি দৰে বাধা দিয়ে এই ৰুদ্ৰমাক অগস্তি কুমাৰ অগস্তি তুমি বালিকা আমাক এনেদৰে চালনা কৰি কলৈ আনিলা আৰু তোমাৰ উদ্দেশ্য কি তেন্তে শুনা উদ্দেশ্য মোৰ অতিকে মহান অখিন ৰজাৰ একমাত্ৰ কন্যা নামৰ হেমা ৰাক্ষস কৰ্ণই হত্যা কৰি মোৰ পিতৃ মোক এই পাতাললৈ লৈ আনিলে মোৰ পিতৃ সন্তান প্ৰতিশোধ ল'বৰ বাবে মই চালনা কৰি তোমালোকক এই পাতাললৈ লৈ আনিলো পূৰ্বতে মহাদেৱে অশ্বকৰ্ণক বৰ দিছিল তাৰ মৃত্যু সহজে নহয় কি কোৱা যেতিয়া ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধৰি হিৰণ্যাক্ষক বধ কৰিছিল তেতিয়া প্ৰকাণ্ড গদা স্থানত এৰি থৈ যায় শিৱৰ পৰত বলিয়ান সেই অশ্বকৰ্ণক সেই গদাৰেহে নিধন কৰিব পাৰিবা অশ্বকৰ্ণক বধ কৰি তোমালোকে মোক উদ্ধাৰ কৰিব লাগিব নিশ্চয় দেৱী তাৰ কাৰণে তুমি কোনো নকৰিবা চিন্তা অৱশ্যে বধ কৰিম সেই দুৰ্মতিকে বলা দেৱী দিয়া দেখুৱাই প্ৰথমতে মই অশ্বকৰ্ণৰ সন্মুখীন তোমালোকে মোৰ পাছে পাছে আহা বলা দেৱী
নানাবিধ বেদ মন্ত্ৰ উচ্চাৰণ কৰি নানাবিধ বেদ মন্ত্ৰ উচ্চাৰণ কৰি দেখা দেখা সৰ্বজন দৈৱে ৰাম হৰি ৰাম হৰি পুৰা সৰ্বজন ৰাম হৰি পুৰা সৰ্বজন মণিবৰ 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 ওরে কোন তুমি সুন্দরী যুবক? মই জনাত ঋষিগণে বোলে জপ কৰি আনৰ কথা জানিব পাৰে। তথাপিও শুনক, ৰজা কৰ্ণদত্তৰ পুত্ৰ মই, নাম মোৰ ধ্ৰুমাক্ষ। কিছু সময় পূৰ্বে মন্ত্ৰী ডাঙৰে মোৰ বাবে আহাৰ বিচাৰি আহিছিল। হয় কুমারে, আমি মন্ত্রীর আগতে সকলো কথা কৈ পঠাইছো। এইয়া এইয়া দেৱতাকে উদ্দেশ্যি কৰা কাৰ্য। ইয়াৰ নৈবেদ্য প্ৰথমতে দেৱতাকহে দিব লাগে। এই কথা কেতিয়াও হ'ব নোৱাৰে মণিবৰ। মণিবৰে অবুজ নহবা কুমার, তুমি তুমি যজ্ঞৰ শেষলৈ সন্তেক অপেক্ষা কৰা। দেৱতাক নৈবেদ্য দিয়াৰ পিছতে যি অৱশিষ্ট থাকি যাব তাকে তোমাক দিয়া হ'ব কুমাৰ। মণিবৰ অঁ, ৰাজপুত্ৰক অৱশিষ্ট খুৱাবলৈ যোৱা কিন্তু তোমাৰ উচিত নহয় কুমাৰ। কাৰণ ৰজা হৈছে ৰাজ্যৰ গৰাকী, তেওঁ সকলোতে অগ্ৰভাগ পাব লাগে। তই দিয়ক কম কৰি দিয়ক মণিবৰ, মোক যজ্ঞৰ নৈবেদ্য দিয়ক। নাই শুনা শুনা কুমাৰী, দৈত্যক অতিক্ৰম কৰিব পৰা ক্ষমতা ৰজাৰ নাথাকে। ৰাজপুত্ৰ কেতিয়াও দেৱতা নহয়। গতিকে তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰিব লাগিব। এই মোৰ শেষ সিদ্ধান্ত। এই সিদ্ধান্ততে সন্তুষ্ট নহয় ধুমাক্ষ, কাৰণ এই যজ্ঞৰ ভূমি আমাৰ ৰাজ্যৰ ভিতৰতে। ৰাজ্যৰ ভিতৰৰ সকলো কামে ৰাজ আদেশৰে পালনতহে হ'ব। ওই বাৰু দেশৰ কামতে ৰাজ আদেশে অতি তুচ্ছ। এই তোমাৰ সিদ্ধান্ত মই মানি ল'ব নোৱাৰো। তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা কুমাৰী। যজ্ঞৰ নৈবেদ্য নোপোৱা পৰ্যন্ত মই ইয়াৰ পৰা আঁতৰি নাযাওঁ। প্ৰয়োজন হলে যজ্ঞ ভস্ত কৰিলেও মই মোৰ ইচ্ছা কৰিম পালন। মৰি সপ্ত শক্তিক জগাই নতলিবা কুমাৰী, অন্যথা ইয়াৰ পৰিণাম তুমি গোটেই জীৱনে ভুগিব লাগিব। বেশ তেন্তে হে হও কি খন্তে কি অপেক্ষা করে।
হরি সর্বভেগ ধরি মোর যজ্ঞ করিলে নষ্ট পাখন্দ ইয়ার অস্থিত ফল তৈ পাবি হাতে হাতে হরি সাগর ঘুর অতি ভয়ঙ্কর এ সাগর ঘুর অতি ভয়ঙ্কর আরে কত হিংহে পহারিলে কত যাবনি বন পর্ব কথা ইতু রাম কৃষ্ণ বহুলা আরে বন পর্ব কথা ইতু রাম কৃষ্ণ বহুলা পরিচয় দে তোমায় প্রাপ্তি ভস্ম করিবে মই হেই মায়াবী সাগে দেখিলি মোরি শক্তি কিমান তই যি ৰূপ ধৰি মোৰ যজ্ঞ তই নষ্ট কৰিলি তোৰ মুখেই সাগৰ আকৃতিৰ মণিবৰ তোৰ সূৰ্য শৰীৰ বিশাল মণিবৰ ধৰাচৰণে ৰাক্ষসৰ দৰে মণিবৰ আজিৰ হন্তে মণিবৰ নামে ভক্তৰে গোলা মণিবৰ এই
দিয়ে দিল তোক মই ভিখারি দিব ভিখারি মুনিভাই মুনিভাই দেখা দেখা সর্বজন ঈশ্বর লীলা ক্রোধাম প্রীত হুয়ারি কি অভিহার ক্ষমা করুক মুনিবর মুখে ক্ষমা কর ক্ষমা করা মুনিবর ধরুময়ী শরণত দুঃখময়ী করিলু অজ্ঞান বখত প্রাণী হৰি 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 দিলা মুক ব্ৰহ্ম হে মহাৰিষি বৰ কৃপা কৰি দিয়া মুক মুকুতিও পাই প্ৰাণী হৰি 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 মুনিবৰ মোক এই ব্ৰহ্মপুৰ পৰা মুক্তিৰ উপায় দিয়ক মুনিবৰ উপায় দিয়ক মুনিবৰ ব্ৰহ্মখাপে কেতিয়াও নহয় সন্তানে মুনিবৰ তথাপিতো মুনিবৰ তথাপিতো দি যাওক তোক তোর মুক্তির পথে যেদিনাই তই প্রভু ভগবন্তরে সন্মুখমরতে অবতীর্ণ হবি এই দিনাই যজ্ঞরে এটি ধূপকাঠিরে ভগবন্তই দিব তোকে মুক্তির গোষ্ঠীর শপথ
আজিবই দ্ৰোমাক্ষৰ সলনি কুলাচল দুৰ্দান্ত ৰাক্ষসলৈ অলপ পৰিণ আজি মোৰ ৰাজ্যলৈ ঘূৰি যোৱাৰ কোনো প্ৰয়োজন নাই আজি মোৰ পিতৃ নাই আজি মোৰ মাতৃ নাই মই এটা দুৰ্দান্ত ৰাক্ষস কুলাচল মন্ত্ৰী আৰু সেনাপতি কুঞ্জৰাত ক'ত এইবাৰ মন্ত্ৰীক ৰাজ্যলৈ পঠাই কুঞ্জৰাতক মোৰ লগত ৰাখিব লাগিব কোন তোমালোক আমি কৰ্ণদত্ত ৰজাৰ পুত্ৰ ধৰ্মাক্ষক বিচাৰিছো কৰ্ণদত্তৰ পুত্ৰ ধ্ৰুমাক্ষ আৰু নাই নাই ধ্ৰুমাক্ষৰ মৃত্যু ঘটিছে কি ধৰ্মাক্ষৰ মৃত্যু ঘটিছে নাই নাই সেয়া কেতিয়াও হ'ব নোৱাৰে অগস্তিৰ আশ্ৰমলৈ আহাৰ বিচাৰি অহা কুমাৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মই যি কৈছো এয়াই সঁচা মন্ত্ৰীবৰ মহাৰাজক পুত্ৰবিয়োগৰ বাৰ্তা কি বুলি দিমগৈ যদি কুমাৰৰ মৃত্যু হৈছে তেন্তে মৃতদেহ ক'ত মৃতদেহ মৃতদেহ কুমাৰৰ মৃতদেহ তোমালোকে কুমাৰৰ মৃতদেহ বিচাৰি নোপোৱা এই কেতিয়াবা এই কুলাচলৰ দেহত বিলীন হৈ বুজিছো বুজিছো সেনাপতি অগস্তিৰ সাপত কুমাৰ ধৰ্মাক্ষ কুলাচললৈ পৰিণত হ'ল কুলাচল কুলাচল যাওঁ ব'লা ৰাজ্যলৈ উভতি যাওঁ ব'লা ৰাজ্যলৈ ৰাজ্যলৈ কৰ ৰাজ্য কাৰ ৰাজ্য মোৰ কোনো নাই মই কুলাচল মই মোৰ নিজৰ ৰাজ্যত থাকিম মন্ত্ৰী ডাঙৰীয়া আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক আৰু কুঞ্জৰা মহাৰাজ তুমি মোৰ লগত থাকিবা আহা কুঞ্জৰাত কোনো কথা নাই মোৰ আদেশ আপুনি ৰাজ্যলৈ ঘূৰি যাওক ঘূৰি যাওক যাওক আহা কুঞ্জৰাত মেঘালয় যোৱা বহুত দিন হ'ল আজিও উভতি নাহিল সন্ফালে মন্ত্ৰী আৰু সেনাপতিৰো কোনো সংবাদেই নাপালো যিমানেই দিন বাগৰিছে সিমানেই মোৰ
চিন্তাও দুগুণে বাঢ়িব লাগিছে। কি জানিবা কিবা বিপদত পৰি সিহঁতে। মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ, আপুনি অকলে বাছা আৰু সেনাপতি ক'ত? আপুনি নিমাত কিয়? মহাৰাজ মন্ত্ৰীবৰ, তেওঁলোকে আৰু ঘূৰি নাহে মহাৰাজ। মন্ত্ৰীবৰ, তেওঁলোক ঘূৰি নাহে? মই একো বুজা নাই মন্ত্ৰীবৰ। মোক সকলো বুজাই কওক মন্ত্ৰীবৰ, মোক সকলো বুজাই কওক। কি কম মহাৰাজ? মন্ত্ৰীবৰ, মহামুনি অগস্ত্যৰ শপত কুমাৰ ধৰ্মাক্ষ কুলাচল দানৱত হ'ল পৰিণত। শুনালে মন্ত্ৰীদেৱ? মহাৰাজ এই কথা শুনাৰ আগত মোৰ মৃত্যু নহ'ল কিয়? বেজাৰ নকৰিব মহাৰাজ। মন্ত্ৰীবৰ, মোৰ পুত্ৰ ধৰ্মাক্ষই অগস্ত্যৰ কি অপৰাধ কৰিছিল? শুনক মহাৰাজ, কুমাৰে ভোকত আতুৰ হৈ অগস্ত্যকে আহাৰ বিচাৰিছিল। বহুবাৰ কোৱাৰ পিছতো অগস্ত্যে যজ্ঞৰ নৈবেদ্য দিবলৈ ইচ্ছা নকৰাত কুমাৰে যজ্ঞ কৰিলে ধ্বংস। আৰু তেতিয়াই অগস্ত্যে ক্ৰোধান্বিত হৈ কুমাৰক অভিশাপ দি কুলাচলতে কৰিলে পৰিণত মহাৰাজ। মোৰ ভোকাতুৰ পুত্ৰক অভিশাপ দি তই দানৱলৈ কৰিলি পৰিণত। স্বাৰ্থ দেখি মুনি হেমতি অন্নয়ো নাতিল তোক। নাই তোক আৰু মই নকৰো ক্ষমা। বলক মন্ত্ৰীবৰ, মই মোৰ পুত্ৰক এবাৰ চাই আহোগৈ। তাৰ পাছত মই অগস্ত্যৰ কৰিম বিচাৰ। বলক